হয়, প্ৰথমতে আমি কোচ ৰাজবংশী শিল্পী সমাজৰ ফালৰ পৰা সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমাৰ শিল্পী সমাজৰ প্ৰতিষ্ঠা দিৱস আছিলে। আজিৰ তাৰিখতে 2018 চনত আমাৰ শিল্পী সমাজ গঠন কৰা হৈছিল আৰু আমি সেই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰত্যেক বছৰে আচলতে আমি মিউজিকেল কনচাৰ্ট পাতোঁ আৰু এইবিলো আমাৰ মিউজিকেল কনচাৰ্ট আমি কোকৰাঝাৰ জিলাৰ দিয়াজিজিৰ তাৰাং নদীৰ কাপত আমি এটা বৃহৎ কাৰ্যসূচীৰে আমি ফৰ্থ কামতা মিউজিক ফেষ্টিভেল অনুষ্ঠিত কৰা হৈছে ইয়াতে। আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি আজি এইখান জায়গাতে মানে দিয়াজিজিৰ তাৰাং নদীৰ কাপত আমাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমাৰ একটা ডেলিগেশ্যন মিটিং আছিল, মানে পুৰণা কমিটি ভংগ কৰি নতুন কমিটি গঠন। সেই মৰ্মে আমাৰ যিখন পৰিচালনা সমিতিৰ আমাৰ যিখন শিল্পী সমাজৰ পুৰণা কমিটিটা আছিল, সেই কমিটিখিনি ভংগ কৰি নতুনকৈ কমিটি গঠন কৰা হ'ল আৰু নতুন কমিটি হিচাপে মোক উপসভাপতিৰ দায়িত্বভাৰ গ্ৰহণ দিয়া হৈছে। যি কি নহওক, নতুনকৈ গঠন কৰা আমাৰ কমিটি, আমাৰ সভাপতিৰ দায়িত্বত আমাৰ পুৰণা কমিটিৰ সভাপতি শ্ৰীমন্ত মণ্ডল ডাঙৰীয়া আৰু সম্পাদকৰ দায়িত্বত মোৰ বন্ধু মহানন্দ কোচ কান্ধিক, লগতে নতুন কৰি গঠন হোৱা কমপ্লিট আমাৰ এক্সিকিউটিভ মেম্বাৰসকলক মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। আৰু অনাগত দিনত যাতে আমি আমাৰ যিটো আমাৰ পৰিকল্পনা, যিটো আমাৰ উদ্দেশ্য, সেই উদ্দেশ্য যাতে আমি ভালে সুচাৰুৰূপে যাতে আগুৱাই লৈ যাব পাৰোঁ, সেইটো সংকল্পবদ্ধ হৈ চবে একেলগে মিলি পেলাই যাতে আমি আগবাঢ়ি আমাৰ উদ্দেশ্যত উপনীত হ'ব পাৰোঁ, তাকে কামনা কৰিলোঁ। ধন্যবাদ। সমতাপুৰ কোচ ৰাজবংশী শিল্পী সমাজৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয় ইয়াতে। তাৰপিছত আজি পুৰণা কমিটি ভংগ কৰি পেলাই আমাৰ যিজন আগৰ প্ৰেছিডেণ্ট আছিলে শ্ৰীমন্ত মণ্ডল, তেখেতক আকৌ সভাপতিৰ দায়িত্ব দিছে আৰু মোক নতুনকৈ সম্পাদকৰ দায়িত্ব দিছে। তো আজি আমি দায়িত্বভাৰ লৈ মই যিহেতু নতুন, মই সংকল্প লৈছোঁ যে আগন্তুক দিনত আমাৰ কোচ ৰাজবংশী যিখিনি কলা কৃষ্টি সংস্কৃতি আছে, এইখিনি মই বিশ্ব দৰবাৰত যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ, ইয়াক লৈ মই চেষ্টা কৰিম। আৰু যাতে আগন্তুক দিনতো আমাৰ যিখিনি কোচ ৰাজবংশী কলা কুশলীৰ লগতে বাদ্যযন্ত্ৰীৰ লগতে গায়ক গায়িকা আছে, গোটেইখিনিক লৈ যাতে আমাৰ সমতাপুৰ কোচ ৰাজবংশী শিল্পী সমাজক মই ভালকৈ ধৰি ৰাখিব পাৰোঁ আৰু যাতে বিশ্ব দৰবাৰত সিহঁতক লৈ গৈ পেলাই যাতে আমাৰ কলা কৃষ্টি দেখুৱাব পাৰোঁ, এইখিনিয়ে কৰিবলৈ মই চেষ্টা কৰিম বুলি আজি মই সিদ্ধান্ত লৈছোঁ। ধন্যবাদ।